নমস্কাৰ সকলোকে প্ৰথমতে নতুন ভিডিঅ'টাৰ মাজলৈ স্বাগতম জনাইছোঁ। সো এই ভিডিঅ'টো বনাইছোঁ যিসকল কেণ্ডিডেটৰ সেইদিনাখন ৰিজাল্ট ঘোষণা কৰিলে 10 এপ্ৰিল তাৰিখে মেট্ৰিকৰ ৰিজাল্ট যিসকলক ঘোষণা কৰিছে। সো ইয়াতে দুটা কুৱেশ্যনৰ ওপৰত আজি ভিডিঅ'টো বনাই আছোঁ যে কিছুমান কেণ্ডিডেটৰে ইয়াতে ৰিজাল্ট একেবাৰে বেয়া হৈছে, মানে এক্সামত ফেইল কৰিছে, আৰু কিছুমানৰ কেণ্ডিডেটৰ আশা কৰাৰ মতে ৰিজাল্ট হোৱা নাই। সেই দুটা কথাৰ ওপৰত ভিডিঅ'টো বনাই আছোঁ। সো প্ৰথম কথা, যিসকল কেণ্ডিডেট নিজৰ আশা কৰাৰ মতে ৰিজাল্ট কৰিব পৰা নাই তেওঁলোকক মই কৈ আছোঁ যে তোমালোকে যদি নিজৰ যিমান লিখিছা তাৰ ওপৰত যদি ফুল কনফিডেণ্ট আছে তেন্তে তোমালোকে ৰিচেক কৰিব পাৰিবা। ৰিচেকৰ ফৰ্ম ইয়াতে আজিৰ পৰা তোমালোকে পাই যাবা হয়তো ইয়াতে, কাৰণ এনেকুৱা হয়তো হ'ব পাৰে যে কোনোবা কুৱেশ্যন হয়তো ৰৈ গৈছে নম্বৰ দিবলৈকে বা মানে ইভালুৱেশ্যন কৰা নাই। সো সেইটো যদি ৰৈ যায় সেই ক্ষেত্ৰত তোমালোকে ৰিচেক কৰিলে কি হ'ব, সেইটো পুনৰবাৰ চাব আৰু সেই নম্বৰটো তোমালোকৰ ৰিজাল্টত প্লাছ হৈ যাব আৰু নতুনকৈ তোমালোকৰ ৰিজাল্ট বা মাৰ্কশ্বিট আহি যাব। আৰু এনেকুৱা যদি হৈছে যে কিছুমানৰ বোলে আইডিয়া কৰিছে মোৰ ইমান হ'ব লাগিছিলে কিন্তু তাতকৈ অকণমানহে কম আহিছে, তে সেই ক্ষেত্ৰত কৰাটো মই কৰিব নালাগে বুলি মই ভাবোঁ। কিন্তু কিছুমান কেণ্ডিডেট এনেকুৱা আছে যে আশা কৰাৰ মতে ৰিজাল্ট একেবাৰে হোৱা নাই, বোলে 75% বা ষ্টাৰ মাৰ্ক বা ডিষ্টিংশ্যন পাব লাগিছিলে, তেওঁলোকে বোলে ছেকেণ্ড ডিভিজন পাই গ'ল। চ' সেই ক্ষেত্ৰত তোমালোকে যদি ফুল্লি কনফিডেণ্ট আছা তেনেহ'লে তোমালোকে নিশ্চয়কৈ ৰিচেক কৰিবা, কাৰণ পৰীক্ষাত কি লিখিছা সেইখিনি তোমাতকৈ ভালদৰে কোনেও নাজানে, তুমিহে জানিবা অকল কিমানখিনি তুমি নম্বৰ পাব লাগিছিলে। আৰু ইয়াতে ৰিচেক কৰোঁতে প্ৰচেছটো কি হ'ব আৰু ইয়াতে কিমানকৈ ইয়াতে ফিজসমূহ লাগিব সেই সম্পৰ্কে মই আগৰ ভিডিঅ' এটাত জনাইছিলোঁ, তোমালোকে যদি চোৱা নাই নিশ্চয়কৈ চাই ল'বা। এতিয়া যিসকল কেণ্ডিডেটৰ মানে ৰিজাল্ট একেবাৰে বেয়া হৈছে, মানে এক্সামত পাছ কৰিব পৰা নাই, তেওঁলোকৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন কোনসকল কেণ্ডিডেট দিব পাৰিব সেইটো মানে ভিডিঅ'টোত জনাম। তো চোৱা, ইয়াতে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন দিবলৈকে এতিয়া মেক্সিমাম 3টা ছাবজেক্টত যদি ফেইল কৰিছে, মেক্সিমাম মানে 3টাতকৈ বেছি ছাবজেক্টত যদি ফেইল কৰিছে তেনেহ'লে কিন্তু কম্পাৰ্টমেণ্টেল এক্সামটো দিব নোৱাৰিবা। আৰু যদিহে ইয়াতে টোটেল মাৰ্কছটো ইয়াতে 170 মাৰ্কছ মিনিমাম বা কমচে কম আছে তেনেহ'লে সেই পৰীক্ষাত বহিব পাৰিবা। 170তকৈ যদি কম আছে তেনেহ'লে এই পৰীক্ষাটো দিব নোৱাৰিবা। ইয়াতে পাছ মাৰ্কটো তোমালোকৰ 30% মাৰ্কছৰ ৰখা হৈছে ছেম প্ৰতিটো ছাবজেক্টত, আৰু ইয়াতে টোটেল মাৰ্কছটো 180 নম্বৰ হ'ব লাগিব মানে কমচে কম। আৰু যিসকলে এইবাৰ পাছ কৰি যাব কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনত তেওঁলোকে একো নাই, এই বছৰতে এডমিশ্যন ল'ব পাৰিব ফাৰ্ষ্ট ইয়াৰত, সেইটো মানে কোনো ধৰণৰ বছৰ লছ নহয়, এই বছৰ ল'ব পাৰিবা। আৰু এতিয়া কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ ফৰ্মটো আজিৰ পৰা মুকলি হৈ যাব, তোমালোকে কিছু সময় পিছত লিংকটো দেখিবলৈ পাবা, তাতে গৈ এপ্লাই কৰিব পাৰিবা কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ বাবে। এক্সামিনেশ্যন ফিজ চোৱা, এতিয়া এক্সামিনেশ্যন ফিজটো কিমান ল'ব, 500 টকা কৰি ল'ব প্ৰতিটো ছাবজেক্টৰ বাবে, আৰু ইয়াতে তোমালোকৰ 150 টকাকৈ চেণ্টাৰ ফিজ এটাও পে'মেণ্ট কৰিব লাগিব। মানে যদি তোমালোকে দুটা ছাবজেক্ট পেপাৰৰ বাবে দিব বিচাৰিছে তেনেহ'লে তোমালোকৰ ইয়াতে 500 1000 আৰু লগতে চেণ্টাৰ ফিজ 150 টকা, মানে তোমালোকৰ 1150 টকা পে'মেণ্ট কৰিব লাগিব। চ' তেনেকৈ যিকেইটা ছাবজেক্টৰ বাবে দিব বিচাৰা, মেক্সিমাম 3টাই দিব পাৰিবা যিহেতু, চ' সেই হিচাপত তোমালোকৰ ইয়াতে পে'মেণ্ট কৰিব লাগিব। আৰু পে'মেণ্টটো অনলাইন মোডতে কৰি দিবা, মই এইটোৱে ভাবোঁ ভাল হ'ব, কাৰণ চালান মোডত কৰিলে তোমালোকে আকৌ বেংকত যাব লাগিব। যি নহওক তোমালোকে গোটেই প্ৰচেছটো নিজে কৰিব নাযাবা, স্কুলত যাবা, স্কুলৰ দ্বাৰা হেডৰ দ্বাৰা বা নিজৰ ইনষ্টিটিউশ্যনৰ দ্বাৰা প্ৰচেছটো কৰিবা, তেতিয়া নিশ্চয় ভাল হ'ব। দ্য কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন শ্বেল বি অনলি ফৰ থিয়ৰী পেপাৰৰ বাবে অকল কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনটো হ'ব, বাকী প্ৰেক্টিকেল এক্সামৰ মাৰ্কছসমূহতো স্কুলৰ পৰাই দিয়া হয়। ইয়াতে OMR শ্বীট যেনেকৈ দিয়া হৈছিলে মেইন এক্সামিনেশ্যনৰ ক্ষেত্ৰত 7 নম্বৰ পইণ্টত তোমালোকে চাব পৰা, তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন ছেম OMR শ্বীট এখন থাকিব, সেইখন ফিল আপ কৰিবলৈ তোমালোকে টাইম পাব, মানে ছেম প্ৰচেছত হ'ব। এতিয়া আলোচনা কৰা হয় যে ইয়াৰ চেণ্টাৰটো ক'ত হ'ব। এতিয়া তোমালোকে এপ্লাই কৰোঁতে নিজৰ স্কুলৰ সৈতে যিহেতু কৰিবা, ইনষ্টিটিউশ্যনৰ সৈতে, আৰু সেই চেণ্টাৰটো তোমালোকৰ নিজৰ স্কুলখনত যদি এক্সাম চেণ্টাৰ আছিলে তেনেহ'লে তাতেও হ'ব পাৰে, তোমালোকৰ হেড ছাৰে য'ত চেণ্টাৰটো চুজ কৰিব সেই হিচাপত হ'ব। কিন্তু মিনিমাম ইয়াতে এটা চেণ্টাৰত 50জন কেণ্ডিডেট থাকিব লাগিব। যদি 50জন কেণ্ডিডেট তোমালোকৰ স্কুলৰ পৰাই ওলাই গ'ল এই কম্পাৰ্টমেণ্টেল এক্সাম দিব লগা, তেনেহ'লে চেণ্টাৰটো তোমালোকৰ নিজৰ স্কুলতো দিব পাৰিবা। আৰু যদিহে 50জনতকৈ কম হয় তেনেহ'লে সেই তোমালোকৰ স্কুলৰ ওচৰত যিখন আৰু এখন চেণ্টাৰ আছিলে মানে সেই চেণ্টাৰত মানে মাৰ্চ কৰি দিয়া হ'ব, তাতে কেণ্ডিডেট আৰু বেলেগ কেণ্ডিডেট আহিব, তোমালোকৰ একেলগে তাতে মাৰ্চ কৰি দিয়া হ'ব। আৰু ইয়াতে পাছ কৰাৰ পিছত তোমালোকৰ ফ্ৰেছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিবা, বা অফিচৰ পৰা তোমালোকৰ ফ্ৰেছ মাৰ্কশ্বিট চাৰ্টিফিকেট আহি যাব। আজি 13 এপ্ৰিল, আজিৰ পৰাই তোমালোকে অনলাইন এপ্লাই ফিল আপটো মানে ষ্টাৰ্ট হৈ যাব, কৰিব পাৰিবা, আৰু এইটো 25 এপ্ৰিললৈকে চলিব। গতিকে ইয়াতে যদি তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব বিচাৰিছে এই সময়ৰ ভিতৰতে ফৰ্ম ফিল আপটো কৰিব লাগিব। আৰু ইয়াতে অনলাইন পে'মেণ্ট কৰাৰ কাৰণে 2 দিন সময় বেছি দিয়ে, 28 তাৰিখলৈকে থাকে, আৰু চালানৰ বাবে কৰিলে 30লৈকে লাষ্ট ডেট দি আছে। তোমালোকে এইটো লাষ্ট ডেটৰ অপেক্ষা নকৰিবা, যদি কৰিব বিচাৰিছা তেন্তে 13 পৰা 25 তাৰিখৰ ভিতৰত কৰাতে পে'মেণ্টটো নিশ্চয়কৈ কৰি দিবা। আৰু ইয়াৰে যিটো ইউজাৰ ID পাছৱৰ্ড আছে
অনলাইন এপ্লাই কৰাৰ সময়তে এইটো তোমালোকৰ ক্লাছ 9ৰ যিটো ৰেজিষ্ট্ৰেশ্যন পৰ্টেল আছিলে সেম হ'ব, সেইটোৱে হ'ব আইডি পাছৱৰ্ড। সো এইটো তোমালোকে স্কুলত গ'লে সকলো কথা গম পাই যাবা। আৰু কিছুমানে সুধি আছে যে ইয়াতে যদি ৰিচেক কৰে সেই ক্ষেত্ৰত গ্ৰেছ মাৰ্ক দিব নেকি। তো চোৱা, এইবাৰ গ্ৰেছ মাৰ্ক দিয়া যিহেতু দেখা পোৱা যোৱা নাই, গ্ৰেছ মাৰ্ক দিয়াই নাই এইবাৰ। সো সেই ক্ষেত্ৰত ৰিচেক কৰিলে যে তোমালোকৰ গ্ৰেছ মাৰ্ক দিব সেইটো নকম। কিন্তু তোমালোকৰ যদি মই কি কৈছোঁ যে কনফিডেঞ্চ যদি আছে নিজৰ ৰিজাল্টৰ ওপৰত যে মই এইখিনি পাব লাগিছিলে কিন্তু মই পাওঁ নাই, মই এইখিনি পাব লাগিছিলে, যদি কনফিডেঞ্চ আছে নিজৰ ওপৰত, নিজৰ লিখাৰ ওপৰত, তেনেহ'লে নিশ্চয়কৈ তোমালোকে ৰিচেক মাৰি দিয়া। সেইখিনিত মই কৈ দিওঁ, কাৰণ বহুতো কেণ্ডিডেটৰ কিন্তু নম্বৰ বাঢ়েও ৰিচেক কৰাৰ পিছত, কাৰণ হয়তো কিছুমান যিটো নম্বৰ দিয়া বাকী ৰৈ গৈছিলে হয়তো, আৰু সেই ক্ষেত্ৰত সেই নম্বৰটো বাঢ়ি যায়। যদি কিবা বুজি পোৱাত অসুবিধা পাইছা কমেণ্টত জনাবা। ভিডিঅ'টো ইমান আছিলে, লাইক এটা কৰি ৰাখিবা। থেংক ইউ।